আজি পুখুৰীৰ পাৰত বহি কি ভিডিঅ' বনোৱা যায় তাকে ভাবি আছিলোঁ। হঠাৎ মনলৈ আহিল লৰালিকালক সোঁৱৰি নিজে এটা বল বনাই চাওঁ, তাকো ৰবৰৰ বল। বলটো বনাবলৈ লাগিব আজি আমাক এখন পুৰণি কিতাপ আৰু ৰবৰ। কিন্তু সঁজুলি আছিল লগত, কেনেকৈ বনাম তাকে ভাবি ৰৈ গ'লোঁ। পিছত ভাবিলোঁ এটা নতুন প্ৰক্ৰিয়া চেষ্টা কৰি চাওঁ, কথামতেই কাম। কিতাপখন ফালিবলৈ বহুত বেয়া লাগিছিল, কিন্তু মোক এতিয়া দৰকাৰ, সেইবাবে সেৱা কৰি আৰম্ভ কৰিলোঁ। প্ৰথমে দুখিলা পাত লৈ বলৰ আকৃতি দিলোঁ, তাৰ পিছত তাৰ ওপৰত ৰবৰ বান্ধিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমতে বহুত সহজ যেন লাগিছিল, কিন্তু অলপ পিছত যে এই কামটো মূৰত ধৰিব গম পোৱা নাছিলোঁ, কিন্তু কৰিবতো লাগিবই। 30 ছেকেণ্ডৰ ভিডিঅ' চাই যিমান সহজ যেন লাগিছিল, নিজে চেষ্টা কৰোঁতে তাৰ ওলোটাটোহে হৈ আছিল। এডাল ৰবৰ লগাওঁ, 3ডাল খুলি যায়, আৰু এইটো এবাৰ দুবাৰ নহয়, বাৰে বাৰে ৰিপিট হৈ আছিল। পিছত বাদ দিম বুলি ভাবিলোঁ। আকৌ ভাবিলোঁ ইমানতে সামৰণি মাৰিমনে, নিজকে বুজালোঁ। আকৌ লাগি গ'লোঁ, নোহোৱালৈকে লাগি থাকিলোঁ। প্ৰায় 1 ঘণ্টা ধৰি বলটোতেই মগ্ন হৈ থাকিলোঁ। দুষাৰ কথা আছে নহয়, চেষ্টাৰ অসাধ্য একো নাই আৰু ধৈৰ্যৰ ফল সদায় মিঠা। শেষত এই কথাষাৰ প্ৰমাণ হ'ল। বলটো হৈ উঠিল, মনটো বৰ ভাল লাগিল। এই ভিডিঅ'টোৰ পৰা এটা কথা শিকিলোঁ যে আনে কি ক'ব সেইবোৰ কথা বাদ দি নিজৰ কাম নিয়মিতভাৱে কৰি যাব লাগে, শেষত ফলটো পাবই। আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন, পাৰিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।